মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈক বান্ধি দিলে সময়সীমা। গৌৰৱ গগৈৰ সৈতে পাকিস্তানৰ যি সম্পৰ্ক থকাৰ কথা বাৰে বাৰে মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে এই কথা আৰু অৱশেষত দেখা গৈছে ফেচবুক লাইভ যোগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পুনৰ কৰিলে বিস্ফোৰক মন্তব্য। মুখ্যমন্ত্ৰীগৰাকীয়ে ক'লে যে গৌৰৱ গগৈৰ সৈতে পাকিস্তানৰ প্ৰতি এটা মৰম ভাৱ আছে, পাকিস্তানৰ প্ৰতি এটা সুসম্পৰ্ক আছে, সকলোখিনি তথ্য ফাদিল কৰা হ'ব। ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে ফাদিল কৰাৰ কথা কৈ আছে আৰু ফাদিল কেতিয়া কৰিব সেই সময়সীমাও বান্ধি দিছে, অৰ্থাৎ 31 জানুৱাৰীৰ পূৰ্বেই এই মাহৰ চলিত মাহৰ শেষৰ পৰ্যায় পোৱাৰ পূৰ্বে অৰ্থাৎ 31 জানুৱাৰীৰ পূৰ্বেই সকলো কথা ফাদিল কৰিবলৈ সাজু হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। গৌৰৱ গগৈৰ সৈতে মুখ্যমন্ত্ৰীয়ে গৌৰৱ গগৈৰ পাকিস্তানৰ কি সম্পৰ্ক আছে সকলো কথা ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে ব্যক্ত কৰিছে আৰু অৱশেষত গৌৰৱ গগৈ যিহেতু ৰেজাউল কৰিম চৰকাৰক দলৰ পৰা বহিষ্কাৰ নকৰি ওলোটাই হিৰো বনাই দিছিলে, কিন্তু এতিয়া আৰু গৌৰৱ গগৈক জাতিক ধ্বংস কৰিবলৈ দিয়া নহ'ব, যিহেতু অসমীয়া জাতি এতিয়া মহাসংকটত পৰিছে। আৰু তেনেস্থলত গৌৰৱ গগৈৰ সৈতে পাকিস্তানৰ যি সম্পৰ্ক থকাৰ কথা বাৰে বাৰে উল্লেখ কৰি থাকে মুখ্যমন্ত্ৰীগৰাকীয়ে, আৰু আজি অৱশেষত আমি এই খবৰ লৈ অহাৰ চেষ্টা কৰিছোঁ। মুখ্যমন্ত্ৰীগৰাকীয়ে শুকুৰবাৰৰ দিনটোত ফেচবুক লাইভ যোগে আহি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অহাৰ পূৰ্বেই প্ৰাক সন্ধ্যা এক বিস্ফোৰক মন্তব্য কৰিছে। 31 জানুৱাৰীৰ ভিতৰত গৌৰৱ গগৈৰ সকলো পাকিস্তানৰ সৈতে থকা সম্পৰ্কৰ তথ্য ফাদিল কৰিব আৰু অন্তিম সময়সীমা 31 জানুৱাৰী। 31 জানুৱাৰীৰ পূৰ্বেই মুখ্যমন্ত্ৰীয়ে ফাদিল কৰিবলৈ গৈ আছে গৌৰৱ গগৈৰ লগত থকা পাকিস্তানৰ সুসম্পৰ্কৰ সকলো তথ্য। আমি জনাব চেষ্টা কৰিছোঁ দৰ্শকসকলক, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিলে গৌৰৱ গগৈৰ সন্দৰ্ভত ডাঙৰ মন্তব্য। অতি সোনকালেই ফাদিল হ'ব পাক সম্পৰ্ক। গৌৰৱ গগৈৰ সৈতে যি পাক সম্পৰ্ক আছে, পাকিস্তানৰ যি সম্পৰ্ক আছে ফাদিল হ'বলৈ গৈ আছে বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। এটা বিশেষ গোষ্ঠীৰ প্ৰতি গৌৰৱৰ আছে মৰম, এই কথা কৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে। পাকিস্তানৰ লগত এক গোপন সম্পৰ্ক আছে বুলি বাৰে বাৰে উল্লেখ কৰিছে আৰু পুনৰবাৰ ফেচবুক লাইভ যোগে আহি শুক্ৰবাৰৰ সন্ধিয়াও এই কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু সময়সীমা বান্ধি দিছে 31 জানুৱাৰীৰ ভিতৰত ৰাজহুৱা কৰিব গৌৰৱ গগৈৰ সৈতে পাকিস্তানৰ থকা সম্পৰ্কৰ কথা। অৰ্থাৎ এই মাহতে ফাদিল হ'বলৈ গৈ আছে গৌৰৱ গগৈৰ লগত পাকিস্তানৰ থকা সুসম্পৰ্কৰ কথা। মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে দলৰ পৰা বহিষ্কাৰ নকৰি ৰেজাউলক হিৰো বনাইছে গৌৰৱ গগৈ। যিগৰাকী ৰেজাউল কৰিম চৰকাৰে কংগ্ৰেছত যোগদান কৰিয়ে উল্লেখ কৰিছে যে শিৱসাগৰ তিনিচুকীয়াক ধুবুৰী বনাম বুলি কৈছে আৰু ধুবুৰীক শিৱসাগৰ তিনিচুকীয়া বনাম বুলি কৈছে। গতিকে তেনেস্থলত আচলতে এখন মিয়া ৰাজ্য সৃষ্টি কৰাৰ দৰে মন্তব্য কৰাৰ পাছতেই সম্পূৰ্ণ অসমৰ দল সংগঠন সকলো প্ৰতিবাদ কৰা পৰিলক্ষিত হৈছে, সকলো সৰব হৈ পৰিছে ৰেজাউল কৰিম চৰকাৰৰ বিৰুদ্ধে। তাৰ পাছতো গৌৰৱ গগৈ দলৰ পৰা বহিষ্কাৰ নকৰি তেওঁক হিৰো বনোৱা বুলি কৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ প্ৰাক সন্ধ্যা শুক্ৰবাৰে ফেচবুক লাইভ যোগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে এই মন্তব্য আছে। মন্তব্য শুনাৰ পূৰ্বে আমি বাৰে বাৰে কৈছোঁ দৰ্শকসকলক, যিহেতু আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণ কৰিবলৈ আৰম্ভ কৰিব। অসমত উপস্থিত হ'বহি আৰু অসম ভ্ৰমণৰ প্ৰাক সন্ধিয়া শুক্ৰবাৰে মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমত লাইভ যোগে ৰাইজক সম্বোধন কৰিছে আৰু লগতে কৈছে গৌৰৱ গগৈৰ সন্দৰ্ভত কেইবাটাও বিস্ফোৰক মন্তব্য। আনভাগে কি আঁচনি আহিব বা ধৰণৰ কি সুবিধা আৰু প্ৰকট হ'বলৈ গৈ আছে এইখন ৰাজ্যত, কি কাৰ্যসূচীত আধাৰশিলা স্থাপন কৰিব, কি কাৰ্যসূচীত ভাগ ল'ব, সকলো কথা ব্যক্ত কৰাৰ লগতে গৌৰৱ গগৈৰ সন্দৰ্ভতো মুখ্যমন্ত্ৰীয়ে কৰিছে বিস্ফোৰক মন্তব্য। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুনৰ কৈছোঁ সামাজিক মাধ্যমত লাইভত ৰেজাউল কৰিম চৰকাৰৰ সন্দৰ্ভত কৈছে যে গৌৰৱ গগৈয়ে বুজাব লাগিছিল ৰেজাউলক, কংগ্ৰেছৰ মঞ্চৰ পৰা এনে কথা ক'বলৈ মানা কৰিব লাগিছিল। গৌৰৱে দলৰ পৰা বহিষ্কাৰ নকৰি হিৰো বনাইছে ৰেজাউলক। ৰেজাউল হৈছে সংখ্যালঘুৰ ওচৰত নেতা হৈ পৰিল। ধুবুৰীক শিৱসাগৰ বনাইছে, অসুবিধা নাই। ধুবুৰীক কোনো কাৰণতেই শিৱসাগৰ বনাব নোৱাৰে। ধুবুৰীত অসমীয়া সংস্কৃতি ম্লান হৈছে। শিৱসাগৰৰ পৰাই অসমীয়া ভাষাৰ নৱজাগৰণ হৈছিলে। আৰু ইয়াৰোপৰি গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভতো মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে অতি সোনকালেই ফাদিল হ'ব পাক সম্পৰ্ক, এটা বিশেষ গোষ্ঠীৰ প্ৰতি গৌৰৱৰ আছে মৰম। পাকিস্তানৰ লগত এক গোপন সম্পৰ্ক আছে বুলি কৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু অসমৰ ৰাজনীতিলৈ এক সংকটৰ প্ৰতিচ্ছবি লৈ আনিছে বুলিও কৈছে। গতিকে নিজৰ স্বাৰ্থৰ বাবে জাতিক দুৰ্বল কৰিবলৈ দিয়া নহ'ব, অস্তিত্বৰ যুঁজত আমি নিশ্চিতভাৱে জয়ী হ'ম বুলি কৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। গতিকে 31 জানুৱাৰীৰ ভিতৰত সময় বান্ধি দিছে। 31 জানুৱাৰীৰ ভিতৰত সকলো ফাদিল কৰিব গৌৰৱ গগৈৰ সৈতে থকা পাকিস্তানৰ সকলো লিংকৰ কথা। এই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে যি মন্তব্য কৰিছিলে সেই মন্তব্য বা সামাজিক মাধ্যম যোগে আহি যি লাইভ যোগে কৈছিলে গৌৰৱ গগৈৰ সন্দৰ্ভত সেই মন্তব্য শুনি লওঁ আহক। আমাৰ এজন অসমৰ সাংসদৰ
পাকিস্তানৰ লগত থকা নিবিড় সম্পৰ্কৰ কথা মই উল্লেখ কৰি আহিছিলোঁ। ডেভছৰ পৰা ঘূৰি আহিয়ে আৰু এই মাহটো শেষ হোৱাৰ আগতেই এই তথ্যখিনিও মই আপোনালোকৰ আগত সদৰি কৰিম। আমাৰ এজন অসমৰ সাংসদৰ পাকিস্তানৰ লগত থকা নিবিড় সম্পৰ্কৰ কথা মই উল্লেখ কৰি আহিছিলোঁ। ডেভছৰ পৰা ঘূৰি আহিয়ে আৰু এই মাহটো শেষ হোৱাৰ আগতেই এই তথ্যখিনিও মই আপোনালোকৰ আগত সদৰি কৰিম। আমাৰ এজন অসমৰ সাংসদৰ পাকিস্তানৰ লগত থকা নিবিড় সম্পৰ্কৰ কথা মই উল্লেখ কৰি আহিছিলোঁ। ডেভছৰ পৰা ঘূৰি আহিয়ে আৰু এই মাহটো শেষ হোৱাৰ আগতেই এই তথ্যখিনিও মই আপোনালোকৰ আগত সদৰি কৰিম।